Hello students, আশা কৰিছো খুব তোমালোকৰ প্ৰিপাৰেচনবোৰ কমপ্লিট হৈছেগে ৰিভিজন কৰি আছা আৰু বেছি সময় নাই তোমালোকৰ এক্সামলৈ সেইকাৰণে মই লাষ্ট মোমেন্ট কেইটামান ভাবিলো কথা কৈ যাওঁ হয়তো বহুত ষ্টুডেন্ট পাম যিসকলে আজি হেতু সেই ভিডিও চাই আছা কাৰণ তোমালোকৰ ফাইনেল পৰীক্ষা যোৱাৰ পিছত হয়তো কেমিষ্ট্ৰি চেনেলটো খুলিও নাচাবা কাৰণ কেমিষ্ট্ৰি বহুতে এৰি দিবা বা বেলেগ লাইনত গুচি যাবা সো মোৰ শুভেচ্ছা তোমালোকলৈ সদায় থাকিব সদায় আছো এই যেতিয়া যি কিবা অসুবিধা হওক কিবা সহায় লাগক চিন্ময় স্যাৰ সদায় আছে তোমালোকৰ লগত জাস্ট এবাৰ ফোন কৰিবা বা মেছেজ কৰিলে মই নিশ্চয় তোমালোকক মই কৰিব পাৰাখিনি কৰিম এটা চোৱা আজি তোমালোকক কেইটামান কম সময়ৰ ভিতৰতে কথা কৈ যাওঁ বুলি মই আহিলো এটা চোৱা প্ৰথমতে আহি গল তোমালোকৰ যেহেতু মই টিপছ কেইটামান তোমালোকক দিবলৈ আছে যিকিটাই তোমালোকৰ পৰীক্ষাত সহায় কৰিব প্ৰথমতে আহি গল তোমালোকৰ বহুত ষ্টুডেন্টে এক নম্বৰ নিউমেৰিকেলছৰ কাৰণে বহুতে ভয় খাই আছে যে তোমালোকৰ নিউমেৰিকেল মেথছটো উইক হয় at numericals mainly তোমালোকৰ log related যিবোৰ নিউমেৰিকেল আছে হয়নে log তোমালোকে উলিয়াব নাজানা এটা চোৱা নিউমেৰিকেলছ তোমালোকে যিমান পাৰা আধাত নেৰিবা যিমানখিনলৈকে পাৰা সলভ কৰি যাবা একেবাৰে যদি হাতত সময় কম আছে তেতিয়াহে তোমালোকে ধৰা নোৱাৰাত হেৰিবা মানে লাষ্ট মানে স্টেপটোত যিমানখিনি পাৰি তোমালোকে লগৰ কোৱেশ্চনবোৰ কৰিবা বা নিউমেৰিকেল যে নহওক সব কৰিবা আৰু ইউনিটটো সদায় লিখিবা ঠিক আছে নিউমেৰিকেলছত ইউনিট যদি তোমালোকে নিলিখা ফুল মাৰ্কসটো কিন্তু নাপাবা যদি 2 মাৰ্কস থাকে 1.5 দি পেলাই থৈ দিব তোমালোকক যদি 3 আছে তোমালোকক 2 দি থৈ দিব ইউনিটটো যদি লিখা এটা চোৱা লগত তোমালোকে বহুত অসুবিধা পাই থাকা সাপোজ ধৰি ললো লগত তোমালোকৰ 3.8 ওলাই গল কিবা কাৰণে যে গুটে নিউমেৰিকেলটো সলভ কৰিলা লগত লাষ্টত log 3.8 ওলালে সো এটো কি কৰিবা সো তোমালোকে হেখিনিতে নেৰি এটো কি কৰিবা আমি ৰাউন্ড অফ কৰি দিব পাৰো log কি কৰিব পাৰা 4 কৰি দিব পাৰা 4 হলে কি হ'ব log 2 স্কয়াৰ 2 আগলৈ লৈ আহিলা 2 log 2 এটোটো সলভ কৰিব পাৰিবা log 2 ৰ ভ্যালু পুট কৰি দিলা log 2 ৰ ভ্যালু পুট কৰিলে আমাৰ আনসাৰ ওলাই গল বুজি পাইছা সো হে ৰাউন্ড অফ কৰি দিবলৈ চেষ্টা কৰিবা log সাপোজ ধৰি ললো log 10 ৰ ভ্যালুটো তোমালোকে জানাই log 10 ৰ ভ্যালু সদায় আমাৰ 1 log হয়নে log 1 ৰ ভ্যালু 0 তোমালোকে এটা কাম কৰা log 2 3 5 7 আৰু ধৰা 11 এইকিটাৰ লগৰ ভ্যালু তোমালোকে log 2 ৰ ভ্যালু কি log 3 ভ্যালু কি একদম এতিয়া তোমালোকে চাই লোৱা ইন্টাৰনেটত বা মোবাইলত ক্যালকুলেটৰ থাকে log টেবুল log মাৰি চালে তোমালোকে যিকিটা ভ্যালু জেনাৰেলি তোমালোকে মনত ৰাখি যাবা আৰু যদি আৰু এটা তাতকেও যদি ইজি কৰি দিব যাও log 2 ৰ ভ্যালু যদি কিবা কাৰণে যদি মনত পৰা নাই 0.3 ধৰি দিবা ঠিক আছে log 3 ভ্যালু এটা বেছিকে ধৰিবা 0.4 ধৰিবা 3 পিছত 4 আছে গতিকে 0.4 ধৰি দিলো তোমালোকে ক্যালকুলেশন কৰিলে ওলাব ঠিক তেনেকৈ ধৰি ললো log 5 ৰ ভ্যালু কিমান বাৰু log 5 ৰ ভ্যালু যিয়ে নহওক তোমালোকে 0.6 দি পেলাই যদি তোমালোকে কোৱেশ্চনটো কৰা তোমালোকৰ আনসাৰটো মানে ওলাই আহিব মানে ডাইৰেক্ট এক্সাক্ট ভ্যালুটো নোৱাৰিব পাৰা কিন্তু এপ্ৰক্স ভ্যালু এটা তোমালোকে উলিয়াব পাৰিবা ঠিক আছে নেক্সট ওয়া আমাৰ ইকুৱেশন অৰ্গেনিক হল সবাই বহুত ষ্টুডেন্টে ভয় কাটকা এটা টপিক এটা চা অৰ্গেনিকত তোমালোকে কি কৰিবা ধৰা তোমালোকে যেটো ডিএনএ ব্লক মই তোমালোকক অলৰেডি দেখাইছো কিবা এটা ৰিঅ্যাকশন লিখিব লগা হল যে মেথডস অফ প্ৰিপাৰেচন বা কিবা এটা লিখিব লগা হল ডিএনএ ব্লকৰ ইকুৱেশন যদি যেতিয়া ইকুৱেশনটো কৰিবা সদায় মনত ৰাখিবা তোমালোকে ব্যালেন্স কৰি দিবা ইকুৱেশনটো that number of moles বা number of atoms both side equation or left side right side balance নকৰাকে থৈ নাহিবা কাৰণ ব্যালেন্সৰ ওপৰত দেখিছা শুদ্ধকে লেখা থাকিলেও যদি ব্যালেন্স কৰা নাই কোৱেশ্চনটো তোমালোকৰ মাৰ্কটো কাটি দিব বুজি পাইছা ইকুৱেশনটো ব্যালেন্স কৰি থৈ আহিবা তাৰ পিছত আহি গল অৰ্গেনিকত কি কৰিবা চোৱা সাপোজ ধৰি ললো তোমালোকে কিবা এটা কনভাৰ্সন ৰিঅ্যাকশন দিছে হল সাপোজ দিছে ধৰা তোমালোকৰ এনিলিন তো কিবা এটা দিলে আৰু ধৰা এনিলিনটো সাপোজ ধৰি ললো কিবা এটা দি দিলে বেনজিন বা কিবা এটা দি দিলে ঠিক আছে এনিলিন টু বেনজিন দি দিলে বা টলুইন টু বেনজিন দি দিলে হল এটা ধৰা এনিলিন আমি ফৰ্মুলাটো লিখি ললো তাৰ পৰা ধৰা আমি বেনজিনটো লিখি ললো ইয়াত হল সো এনেকুৱা টাইপৰ বা তোমালোকৰ ধৰি ললো কিবা এটা অক্সিডেশন আছিল কিবা এটা এলকহল আছিল ধৰি ললো CH3 CH2OH হল তাৰ পৰা ধৰি ললো আমি পালোগে ধৰা কিবা এটা এসিড এটাকে পালো ধৰা CH3 CH2 COOH হল কিবা এটা এসিড এটা পালো সো আমি নাজানো আমি ইয়াতে ধৰা মই এটো জাস্ট एग्जांपल হে দিছো হা তোমালোকে ধৰি ললো নাজানা কিন্তু দেখিছা ইয়াতে অক্সিজেন এটা আছিল ইয়াতে অক্সিজেন দুটা হৈছে দ্যাট মিন্স কি
ভালকে ইকুৱেশ্যনটো তোমালোকে চাবা দেখিছা ইয়াত অক্সিজেন এটা আছে ইয়াত দুটা আছে দ্যাট মিন্স কি আমি অক্সিডেশন হৈছে সো একো যদি তোমাৰ মনত নাই ধৰিল ব্ল্যাঙ্ক তোমাৰ একদম পাহৰি গলা নাৰ্ভাস হৈ গৈছা কোৱেশ্যনটো দেখি এটা বস্তু মনত ৰাখিবা কোৱেশ্যনটো চাবা অক্সিজেন কমিছে না বাঢ়িছে দেখিছা অক্সিজেন বাঢ়িছে তাৰমানে অক্সিডেশন সো অক্সিডেশন হলে আমাৰ নরমাল এটা অক্সিডাইজিং এজেন্ট লিখি দিয়া এটা ষ্ট্ৰং অক্সিডাইজিং এজেন্ট ধৰা পটাছিয়াম পাৰমেংগানেট KMnO4 বেলেগ হক নহক ইট অক্সিডাইজ কৰিব গতিকে আনসাৰ পাই গলা যদি একদম শুদ্ধও নহয় 2 মাৰ্কছৰ ঠাইত তুমি 1.5 এটা পাবা বা 1 এটাটো পাবা একেবাৰে ব্ল্যাঙ্ক জটকে বুজি পাইছা ঠিক তেনেকে ৰিডাকশন হৈছে সাপোজ দেখিছা এটো উল্টাকে আছে ধৰ এসিডৰ পৰা আমি এলকহল বনাইছো সো এসিডৰ পৰা এলকহল বনালে কি হ'ব ইয়াত দুটা এটো ৰিভাৰ্স সেকশনটো চোৱা তোমালোকে সো ইয়াতে চোৱা তোমালোকে ইয়াতে কি আছিল দুটা অক্সিজেন আছিল ইয়াত এটা অক্সিজেন তাৰ মানে কি ৰিডাকশন সো ৰিডাকশন কিহে কৰিব সাপোজ একদম ব্ল্যাঙ্ক মনত পৰা নাই ৰিডাকশন কিহে কৰিব তোমালোকে মনৰ পৰা ওলাই গল এটা ৰিডিউসিং এজেন্ট লিখি দিয়া এটলিষ্ট কোনোবা এটো কাম কিবা এটা কৰিব লিথিয়াম এলুমিনিয়াম ধৰা হাইড্ৰাইড মই জাস্ট এক্সাম্পল দি আছো তোমালোকৰ বুজি পাইছা যদি একদম মনত পৰা নাই যে অক্সিডেশন বা ৰিডাকশন অক্সিডেশনত অক্সিডাইজিং এজেন্ট এটা দি দিয়া KMnO4 ৰিডাকশনত লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি দিয়া যদি কিবা কাৰণে ওয়াটাৰ মানে তোমাৰ ডিহাইড্ৰেচন কৰিব লাগে ওয়াটাৰ মলিকুল এটা উৰাব লাগে একো মনত পৰা নাই হিট দি দিয়া হিট এটা লিখি পেলাই তলত লিখি দিয়া হাই টেম্পাৰেচাৰ আৰু পৃথিৱীত তোমাৰ সবে মাৰ্কস দিবলৈ তোমাৰ বাধ্য বুজি পাইছা সো সেই তেনেকুৱা কিছুমান ট্ৰিক লগাই দিব পাৰা তোমালোকে যেটো তোমালোকক মানে হেল্প কৰিব স্কোৰটো মানে ইনক্ৰিজ কৰাত বুজি পালা সেই বস্তুকিটা আছিল তোমালোকে বাকি মই তোমালোকৰ যিখিনি ওয়ান শট ভিডিও অলৰেডি দিছো চাইছা আৰু মই বাৰপতি কৈ আছো যে মই যিখিনি কোৱেশ্চন তোমালোকক দিছো তোমালোকৰ মোস্ট প্ৰবেবল সিৰিজৰ কোৱেশ্চন হৰখিনি দিলুৱে প্ৰায় দিছে 9-10টা চেপ্টাৰ তোমালোকে ভালদৰে কোৱেশ্চনখিনি চাই যোৱা মই যোৱাকালি নে পৰহি তোমাৰ অৰ্গেনিকৰ এটা মই ৰিজন বেসড কোৱেশ্চন দিছিলো PDF টো মই মোৰ টেলিগ্ৰাম চেনেল চিন্ময় কেমিষ্ট্ৰি পইণ্ট বুলি টেলিগ্ৰাম চেনেলটোত মই দিয়া আছে হেতু তোমালোকে চাই লবা ভালকে হেতু PDF কিটা মই তাতে দুটা তিনটা PDF দিছো আৰু যদি পাৰো মই তাতে মই দৰকাৰী PDF এড কৰিম এতিয়া জাস্ট তোমালোকে টেনচন নলবা ৰিভাইজ দি যোৱা ৰিভিজন দি যোৱা আৰু এটা কথা একো কোৱেশ্চন স্কিপ নকৰিবা যি পাৰা তোমালোকে ৰিঅ্যাকশনটো অকমান হলে তোমালোকে ট্ৰাই কৰিবা ব্ল্যাঙ্ক ৰাখি থৈ নাহিবা কিয় কাৰণ আমাৰ কিছুমান বস্তু স্টেপ মাৰ্কিং থাকে সাপোজ অক্সিডাইজিং এজেন্ট তোমালোকে মনত ৰখা নাই তোমালোকে এটা অক্সিডেশন বুলি লিখি দিয়া এটলিষ্ট 2 মাৰ্কছৰ ঠাইত তোমালোকে আধা মানটো পাবা বা এক এটাটো পাবা একেবাৰে অপচন মানে এক্সামিনাৰ মাৰ্কস দিব পৰাকে তোমালোকে কপিখন ৰাখি থৈ আহিবা মানে এটো নকৰিবা যে এই থৈ আহিলা যত অপচন দিবলৈ লিখাই নাই নিলিখিলেতো মাৰ্কস নাপাবা সো তেনেকুৱা নকৰিবা গুটে 100% এটেম্প কৰিবলৈ চোৱা আৰু ডেফিনেটলি তোমালোকৰ কেমিষ্ট্ৰি পৰীক্ষাটো ভাল হ'ব মই জানো কাৰণ ইমানখিনি সহায় কৰিছো আৰু গুটেখিনি মই সিলেবাস তোমালোকক কভাৰ কৰি দিছো তাতকে বাহিৰৰ পৰা আৰু কি কোৱেশ্চন আহিব হেনে নহয় আৰু বেলেগ ডিস্ট্ৰাকশন নাহিবা কিছুমান মই নিউজ চেনেলত কিছুমান ষ্টুডেন্টে মুলে মেছেজও পঠিয়াইছে দেখিলো কিবা কোৱেশ্চন পেপাৰ কিবা ভিডিও ওলাইছে কিবা এবোৰ একো নাভাবিবা ধুনিয়াকে পৰীক্ষা হ'ব তোমালোকৰ পৰীক্ষা ভাল হ'ব ভালকে দিয়া আমি পৰীক্ষাৰ পিছত লগ পাম ঠিক আছে আৰু এখিনটা এটা কথা নেক্সট তোমালোকৰ যিসকল তোমালোকৰ ভাইটি ভন্টি আছে ক্লাস 11ত পঢ়ি থকা বা 9-10ত পঢ়ি থকা সেই সকলকো আমাৰ চিন্ময় কেমিষ্ট্ৰি চেনেলটোৰ আমাৰ চেনেলটোৰ বিষয়ে ৰেকমেন্ডেড কৰিবা তোমালোকে ভাল পাইছে না বেয়া পাইছে আমাৰ লগত পঢ়ি তোমালোকে নিজৰ জুনিয়ৰ সকলকো সহায় কৰিবা ঠিক আছে খুব বহুত বেছি শুভেচ্ছা দিলে তোমালোকক খুব ভাল যাওক পৰীক্ষা হৈ যোৱাৰ পিছত মোক জনাবা তোমালোকে বহুতৰে মুলে মেছেজ ফোন কল আহি আছে আজি দিনটোত প্ৰায় 400-500 মেছেজ আহিছে মুলে গতিকে তোমালোকৰ মই যিমান পাৰিম মই সহায় কৰিবলৈ চেষ্টা কৰিছো পৰীক্ষাৰ পিছত মোক জনাবা তোমালোকৰ কেনেকুৱা হল আৰু আমি পঢ়া বস্তুবোৰ পৰীক্ষাত আহিছে নে নাই ঠিক আছে তোমালোকলে বহুত শুভেচ্ছা ভালদৰে যাওক তোমালোকৰ পৰীক্ষা আৰু বাকিটা পৰীক্ষা দিয়া আৰু পৰীক্ষাৰ পিছত একদম এন্ট্ৰেন্সলৈকে এৰি নিদিবা মেডিকেল সিটটো লৈ বা ইঞ্জিনিয়াৰিংত বা জুনে যিটো লাইনত যোৱা লৈ পেলাই মোক মিঠাই খাব লাগিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ তোমালোকৰ ভাল হওক থ্যাংক ইউ